আজি মোৰ স্বৰচিত কবিতা মানৱ জীৱনৰ উদ্দেশ্য কি? মানৱ জীৱনৰ উদ্দেশ্য কি এই কথাষাৰ জানিবৰ কাৰণে আমি পৃথিৱীত আহি জন্ম লওঁ। ইয়াৰ নিশ্চয় উদ্দেশ্য আছে। আমি পৃথিৱীত জন্ম লৈ সূক্ষ্ম ৰূপৰ পৰা স্থূল ৰূপত জন্ম লওঁ, লাহে লাহে ডাঙৰ হওঁ, পৃথিৱীৰ কৰ্মত আমি আবদ্ধ হৈ যাওঁ, পাহৰি যাওঁ আমাৰ উদ্দেশ্য। যেতিয়া সদ্গুৰুৰ চৰণ লওঁ তেতিয়া আমি জানিব পাৰোঁ মানৱ জীৱনৰ উদ্দেশ্য। তেতিয়া আমি জানিব পাৰোঁ আমাৰ ভিতৰত যিবোৰ বেয়া গুণ আছে সেইবোৰ নষ্ট কৰি দিওঁ আৰু সকলো জাতিভেদ নামানো, সকলোকে সমান বুলি ভাবোঁ। পৃথিৱীত থকা সকলো জীৱ জন্তু গছ গছনি সকলো যে আমাৰ লগত একেই বুলি তেতিয়া আমি জানিব পাৰোঁ। আমাৰ অন্তৰ সকলোৰ প্ৰতি মায়া মমতা ভাল ভাৱ থাকে। আমাৰ উদ্দেশ্য নিশ্চয় আছে পৃথিৱীত অহাৰ। এই উদ্দেশ্যই আমি আহোঁ, পাহৰি যাওঁ আমি কালৰ সোঁতত, কিন্তু সদ্গুৰুৰ চৰণত আমি পুনৰ এই কথা আমি জানিব পাৰোঁ। আহক আমি সকলোৱে মিলি এখন সুন্দৰ পৃথিৱীৰ সৃষ্টি কৰোঁ, যিখন পৃথিৱীত আহি আমি থাকি খাই লৈ ডাঙৰ দীঘল হৈ সদ্গুৰুৰ চৰণ পাওঁ আৰু পৃথিৱীৰ অহা উদ্দেশ্য জানিবলৈ পাৰোঁ। সেই পৃথিৱীখনক সকলোৱে মিলি আহক একতাৰ ডোৰেৰে বান্ধি ৰাখোঁ। আজিৰ কবিতা মোৰ ইমানেই। বন্ধু বান্ধৱসকল, কবিতাটো কেনেকুৱা লাগিল জনাবচোন।